নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'ত আমি আছাম জিকেৰ 30টা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ, গতিকে সকলোৱে চাব। আছাম পুলিচ AB UB SI এইসমূহ পৰীক্ষাৰ বাবে আৰু DME DSS এইসমূহ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয় কুৱেশ্যনসমূহ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু তোমালোকে ইয়াৰ PDF সমূহ পাবৰ বাবে তোমালোকে টেলিগ্ৰামত জইন হৈ থবা। ষ্টাডি উইথ পবিত্ৰ বুলি সাৰ্চ কৰিলে পাবা, অথবা ইয়াৰ যি ডেছক্ৰিপশ্যনতে দিয়া আছে লিংকটো, গতিকে তাত সকলো জইন হৈ ল'বা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজি প্ৰথম কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি? প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ কথা সুধিছে। ইয়াত দিছে ঘৰ সংসাৰ, ঘৰ জেউতি, ভাইটি, শকুন্তলা। এই অপশ্যন 4টাৰ ভিতৰত কোনটো শুদ্ধ হয়? এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে কমেণ্ট কৰি জনাবা। আমি তাৰ পিছত আহিছোঁ 2 নম্বৰ কুৱেশ্যনলৈ। 2 নম্বৰ কুৱেশ্যন সুধিছে, প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীৰ লেখক কোন? প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীৰ লেখক কোন সুধিছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন বি, জ্ঞানদাভিৰাম বৰুৱা। জ্ঞানদাভিৰাম বৰুৱা হৈছে প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীৰ লেখক। আৰু প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীটোৰ নাম কি আছিল? বিলাতৰ চিঠি। মনত ৰাখিবা, সেইটো আহি যাব পাৰে। ভ্ৰমণ কাহিনীৰ লেখকৰ নাম নুসুধি হয়তো ভ্ৰমণ কাহিনীটোৰ নাম কি আহি যাব পাৰে। এইটো নাম হৈছে বিলাতৰ চিঠি। আমি তাৰপিছত আহিছোঁ 3 নম্বৰ কুৱেশ্যনলৈ। 3 নম্বৰ কুৱেশ্যন সুধিছে, খেন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? খেন বংশ, এই বংশটো কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন এ, নীলধ্বজ। নীলধ্বজে খেন বংশ প্ৰতিষ্ঠা কৰিছিল। নীলধ্বজে কমতা নামৰ ঠাইতে খেন ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিলে, সেইটো মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, কৰম পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? কৰম পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে। ইয়াত দিছে মিচিংসকলে, ৰাভাসকলে, বড়োসকলে, চাহ জনগোষ্ঠীসকলে। ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, চাহ জনগোষ্ঠীসকলে। এই চাহ জনগোষ্ঠীসকলে কৰম পূজাটো এটা কৃষিভিত্তিক উৎসৱ হিচাপে পালন কৰে। আমি তাৰপিছত 5 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে, দৰঙী ৰাজবংশাৱলী কোনে লিখিছিল? দৰঙী ৰাজবংশাৱলী কোনে লিখিছিল সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন চি, সূৰ্যখৰি দৈবজ্ঞ। তেখেতে লিখিছিল এইখন দৰঙী ৰাজবংশাৱলী। আমি তাৰপিছত আহিছোঁ 6 নম্বৰ কুৱেশ্যনলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? আটাইতকৈ উচ্চতম শৃংগটোৰ নাম কি সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন বি, লাইকে। লাইকে হৈছে অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম। আমি তাৰপিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে, বৰবৰুৱা আৰু বৰফুকন পদ কোনে সৃষ্টি কৰিছিল? বৰবৰুৱা পদ আৰু বৰফুকন পদ, এই পদ দুটা কোনে সৃষ্টি কৰিছিল সুধিছে। অপশ্যন 4জনৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন ডি, প্ৰতাপ সিংহই। প্ৰতাপ সিংহই বৰফুকন আৰু বৰবৰুৱা পদ দুটা সৃষ্টি কৰিছিল। বৰবৰুৱা পদত অধিষ্ঠিত প্ৰথমজন ব্যক্তি কোন বুলি আহি যাব পাৰে? সকলোৱে মনত ৰাখিবা, মোমাই তামুলী বৰবৰুৱা। আমি তাৰপিছৰ 8 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 8 নম্বৰ কুৱেশ্যন সুধিছে, ককা দেউতা হাৰ গ্ৰন্থখনৰ লেখক কোন? ককা দেউতা হাৰ, এই যি উপন্যাস, এইখনৰ লেখক কোন সুধিছে উপন্যাসিক। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, নৱকান্ত বৰুৱা। তেখেতে লিখিছিল এইখন ককা দেউতাৰ হাৰ। তেখেতক কপিলীপৰীয়া কবি ৰূপেও পৰিচিত, সেইটো মনত ৰাখিবা। তেখেতে এইখন যি ককা দেউতাৰ হাৰ, এই উপন্যাসখনৰ বাবে 1975 চনত, সেইটো মনত ৰাখিবা, 1975 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আমি তাৰপিছত আহিছোঁ 9 নম্বৰ কুৱেশ্যনলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে, লক্ষ্মীনাথ বেজবৰুৱাই ৰচিত একমাত্ৰ উপন্যাসখনৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱাই ৰচিত একমাত্ৰ উপন্যাসখনৰ নাম কি সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন চি, পদুম কুঁৱৰী। পদুম কুঁৱৰী হৈছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচিত একমাত্ৰ উপন্যাসখনৰ নাম। আৰু আমি দেখি চাওঁ, লক্ষ্মীনাথ বেজবৰুৱা 1924 চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল। 1924 চনত আহিব পাৰে। আৰু তেখেতক ৰসৰাজ আৰু সাহিত্যৰথী নামেৰেও জনা যায়। এই দুটা সন্মান তেখেতক প্ৰদান কৰা হৈছে। আৰু অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ, এই গীতটোৱে তেখেতে হৈছে ৰচয়িতা, এইটো মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 10 নম্বৰ কুৱেশ্যনলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে,
পানীদিহিং পক্ষী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত পানীদিহিং পক্ষী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি শিৱসাগৰ জিলাত পানীদিহিং পক্ষী অভয়াৰণ্যখন অৱস্থিত আমি তাৰ পিছত আহিছো 11 নম্বৰ কোৱেশ্চনলৈ 11 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোন ঠাইক কোৱা হয় অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোন ঠাইক কোৱা হয় ৰাইট এনসাৰটো হৈছে অপচন ডি যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় তাৰ পিছত আহিছো 12 নম্বৰ কোৱেশ্চনলৈ 12 নম্বৰ কোৱেশ্চন সুধিছে কাজিৰঙাক কেতিয়া ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কাজিৰঙাক কেতিয়া ঘোষণা কৰিছিল সুধিছে অপচন 4টাৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1985 চনত 1985 চনত কাজিৰঙাক ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল হে একে সময়তে মানাহ ৰাষ্ট্ৰীয় উদ্যানকো কৰিছিল বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে মনত ৰাখিবা আমি তাৰ পিছত আহিছো 13 নম্বৰ কোৱেশ্চনলৈ 13টো সুধিছে 2 ডিসেম্বৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয় এটো মই কালি ৰিলিজ হিচাপত কোৱেশ্চনটো সুধিছিলো কালি যেহেতু 2 ডিসেম্বৰ আছিল গতিকে সকলোৱে জানাই চাগে ৰাইট এনসাৰটো হৈছে অপচন সি অসম দিৱস অথবা চুকাফা দিৱস হিচাপে 2 ডিসেম্বৰ দিনটো পালন কৰা হয় আমি তাৰ পিছৰ কোৱেশ্চনটোলৈ যাওঁ তাৰ পিছত আহিছো 14 নম্বৰ কোৱেশ্চনটোলৈ 14 নম্বৰ কোৱেশ্চন দিছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি সুধিছে ইয়াত দিছে দৈনিক বাতৰি দৈনিক খবৰ দৈনিক জনমভূমি নিয়মীয়া বাৰ্তা ৰাইট এনসাৰটো হৈছে অপচন এ দৈনিক বাতৰি হৈছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম আমি তাৰ পিছত আহিছো 15 নম্বৰ কোৱেশ্চনলৈ 15 নম্বৰ কোৱেশ্চন সুধিছে মহাত্মা গান্ধীৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয় কোনটো দিন মহাত্মা গান্ধীৰ গান্ধী জয়ন্তী হিচাপে পালন কৰা হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি 2 অক্টোবৰ দিনটো কি গান্ধী জয়ন্তী অথবা মহাত্মা গান্ধীৰ জন্মদিন সেই জন্মদিন হিচাপে পালন কৰা হয় আমি তাৰ পিছত আহিছো 16 নম্বৰ কোৱেশ্চনলৈ 16টো সুধিছে বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয় বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 18 এপ্ৰিল তাৰিখে বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয় আমি তাৰ পিছত আহিছো 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি প্ৰধানমন্ত্ৰী হৈছে ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ আমি তাৰ পিছত আহিছো 18 নম্বৰ কোৱেশ্চনলৈ 18টো সুধিছে অসম বুৰঞ্জীত জলম বঁটা বুলি কাক আখ্যা দিয়া হৈছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি কীৰ্তিচন্দ্ৰ বৰবৰুৱাক অসম বুৰঞ্জীত জলম বঁটা বুলি আখ্যা দিয়া হয় আমি তাৰ পিছত আহিছো 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চন সুধিছে শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি ৰামসিংহ আছিল শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল 1671 চনত তাৰ পিছত আহিছো 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে তাজমহল কাৰ স্মৃতিত বনোৱা হৈছিল বনাইছিলে তাজমহল অপচন এ মমতাজৰ স্মৃতিত শাহজাহানে তাজমহল নিৰ্মাণ কৰিছিলে তোমালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমি তাৰ পিছৰ আহিছো 21 নম্বৰ কোৱেশ্চনলৈ 21টো সুধিছে কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল কোন চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চনলৈ আহিছো 22টো সুধিছে ৰাজীৱ গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি বীৰভূমি ৰাজীৱ গান্ধীৰ সমাধিস্থলক বীৰভূমি বুলি জনা যায় আমি তাৰ পিছত আহিছো 23 নম্বৰ কোৱেশ্চনলৈ 23 নম্বৰ কোৱেশ্চন সুধিছে মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰমখন কোন ৰাজ্যত অৱস্থিত মহাত্মা গান্ধীৰ যি সবৰমতী আশ্ৰম এই আশ্ৰমখন কোনখন ৰাজ্যত আছে সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি গুজৰাটত আছে সবৰমতী আশ্ৰমখন আমি তাৰ পিছত আহিছো 24 নম্বৰ কোৱেশ্চনলৈ 24টো সুধিছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় অপচন
ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি মুম্বাইত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত 25 নম্বৰ কুৱেশ্যন সুধিছে কোনে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল জাতিৰ পিতা উপাধি মহাত্মা গান্ধীক কোনে প্ৰদান কৰিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল এইকেইটাই আছিল আজিৰ কুৱেশ্যনসমূহ তোমালোকে কেনেকুৱা পালা কমেণ্ট কৰি জনাবা যি আমি 25টা কুৱেশ্যন কৰিলো 25টাৰ ভিতৰত তোমালোকে কিমানটা উত্তৰ কৰিব পাৰিছা সকলো কমেণ্ট কৰি জনাবা যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ